নলবাৰীত পত্নী প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে অধিবক্তা স্বামীয়ে লেখক সভা ভৱনৰ আধাৰশিলা স্থাপন কৰে বিশিষ্ট সাংবাদিক জিতেন শৰ্মাই নলবাৰীত পত্নী প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিলে তেওঁৰ স্বামীয়ে পত্নী মৃত্যুৰ পিছতো তেওঁক জীয়াই ৰখাৰ প্ৰয়াস কৰিলে বিশিষ্ট অধিবক্তা স্বামীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সাহিত্যানুৰাগী তথা সমাজ হিতৈষী দিলীপ চৌধুৰীয়ে তেওঁৰ সুযোগ্য সহধৰ্মিনী প্ৰয়াত আৰিফা খানম চৌধুৰীৰ পবিত্ৰ স্মৃতিত নলবাৰী জিলা লেখক সভালৈ আগবঢ়াইছে এটা দুমহলীয়া ভৱন লেখক সভাৰ লগত প্ৰায় দীৰ্ঘদিন ধৰি 10-12 বছৰ মানে কাল জড়িত হৈ আছো ইয়াৰ আগতেও ইয়াত মোৰ দেউতাৰ স্বৰ্গীয় বিপিন চন্দ্ৰ চৌধুৰী দেৱৰ নামত এটা লাইব্ৰেৰী শিশু লাইব্ৰেৰী এটা দিয়া হৈছিল মই ইয়াতে এই ভৱনটো নিৰ্মাণৰ কাৰণে মই আগবাঢ়িছোঁ আৰু এখেতসকলে মোক কৈছে যে মোৰ ৱাইফৰ নামত মোৰ পত্নীৰ নামত আৰিফা খানম চৌধুৰী তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল আৰু ইয়াৰে নলবাৰীৰে বাসিন্দা আছিল এটা সময়ত নলবাৰী কলেজতে পঢ়া গতিকে তেওঁৰ স্মৃতিত এই ভৱনটো নিৰ্মাণ কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ এই ভৱনটো আজি আধাৰশিলা স্থাপন কৰা হয় ভৱনটোৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিশিষ্ট সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই ভৱনটোৰ আধাৰশিলা স্থাপন কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় এটা ভৱন মানে কেৱল কিছু সংখ্যক মানুহৰ বহা কথা পতা এটি ঘৰ নহয় এই ভৱন সুৰুচিপূৰ্ণ অনুষ্ঠানৰ হৃদপিণ্ড স্বৰূপ ক'ব নোৱাৰাকৈ হয়তো এই ভৱনটিৰ পৰাই সৃষ্টি হ'ব পাৰে সমাজ সভ্যতা ভাষা সাহিত্য সংস্কৃতিৰ লগতে এটা জাতিৰ সোণালী ভৱিষ্যত নিৰ্মাণৰ পথ স্বামী হিচাপে এগৰাকী পত্নীৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব তেখেতৰ জীৱনত পালন কৰিছে মই জনাত তেখেত নলবাৰী চহৰৰ এটা অতি সম্ভ্ৰান্ত পৰিয়ালৰ এটা সংস্কাৰী পৰিয়ালৰ এগৰাকী সন্তান আৰু জীৱনত তেখেতে আনকম্প্ৰমাইজিং যিটো মানুহৰ চৰিত্ৰ তেখেতে জীৱনত কেতিয়াও আপোচ কৰা নাই নিজৰ নীতি আদৰ্শক সদায় অগ্ৰাধিকাৰ দিছে আৰু সেই নীতি আদৰ্শক সাৰথি কৰি লৈ তেখেতে নিজৰ সমগ্ৰ জীৱনক গঢ়িছে জীৱনক সমৃদ্ধ কৰিছে সমাজ আৰু সংস্কৃতিৰ বাবে দেশৰ আৰু দহৰ বাবে তেখেতে কাম কৰি গৈছে নলবাৰী চকবছৰস্থিত নলবাৰী জিলা লেখক সভাৰ নতুন ভৱন নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা উপলক্ষে আজি ভূমি পূজন আৰু নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় এই উপলক্ষে অনুষ্ঠিত হোৱা ভৱন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ সভাখন পৌৰহিত্য কৰে ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতি শিক্ষক অনিল চন্দ্ৰ ভট্টাচাৰ্য সভাৰ আন এগৰাকী বক্তা লেখক সভাৰ সভাপতি অৰ্জুন সেন ডেকাই এই মহৎ কামত ৰাজেষ্ট অধিবক্তা দিলীপ চৌধুৰীৰ প্ৰয়াত পত্নীৰ প্ৰতি থকা মৰম ভালপোৱা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰা বুলি উল্লেখ কৰে নলবাৰী জিলা লেখক সভাৰ সম্পাদক বিজয় বৰুৱাই ইয়াত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ইতিহাস প্ৰণেতা ৰফিউল হুছেইন বৰুৱা কবি লেখক নিৰুপমা ডেকা প্ৰমুখ্যে বিভিন্নজনে ভাষণ দি অধিবক্তা দিলীপ চৌধুৰীৰ মহানুভৱতাৰ শলাগ লয় নলবাৰী জিলা লেখক সভাৰ বহুদিনীয়া এটা সপোন এটা ভৱন RCC ভৱন নিৰ্মাণৰ কাৰণে আগবাঢ়িছোঁ প্ৰয়াত আৰিফা খানম চৌধুৰী বাইদেউ এগৰাকী সুগৃহিণীয়ে নহয় বিশিষ্ট সমাজকৰ্মী অধিবক্তা গতিকে তেখেতৰ সমাজৰ প্ৰতি যিখিনি ত্যাগ পৰিয়ালৰ সকলো দায়িত্ব সম্পূৰ্ণভাৱে পালন কৰি যোগ্যভাৱে তেখেতৰ সংসাৰখন আগবঢ়াই নি ল'ৰাক উপযুক্ত কৰাৰ পিছতো সমাজৰ নলবাৰী হওক গুৱাহাটী হওক বিভিন্ন অঞ্চলত তেখেতে যি ধৰণে জড়িত হৈ আছিল তাক আমি সদায় শলাগ ল'ব লাগিব তেখেতৰ পৰিয়াল আৰু সমাজৰ প্ৰতি থকা অকৃত্ৰিম মৰম ভালপোৱা তাৰ চিন স্বৰূপে তেখেতৰ স্বামী মাননীয় দিলীপ চৌধুৰী জ্যেষ্ঠ অধিবক্তা এখেত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বহুত আছে অৰুণাচল প্ৰদেশ অসম ৰাজ্যৰ গতিকে এগৰাকী ভাল সমাজকৰ্মী ভাল অধিবক্তা তেখেতৰ পত্নীৰ স্মৃতিত ইয়াত এটি ভৱন নিৰ্মাণৰ কাৰণে আগবাঢ়িছে ভৱনদাতা অধিবক্তা গৰাকীয়ে তেওঁৰ চমু বক্তব্যত প্ৰয়াত পত্নীৰ স্মৃতিচাৰণ কৰাৰ উপৰি পত্নীৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া এই ভৱনটোৰ মজিয়াৰ পৰা আমাৰ সাহিত্য সংস্কৃতি উত্তৰণৰ যাত্ৰা আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰে এখন সমাজৰ সাহিত্য সংস্কৃতিক বচাই ৰাখিব লগা হয় তেতিয়াহ'লে লেখক লেখিকাসকলৰ মাজেৰে সমাজৰ প্ৰতিটো ঘটনা ঘটি যোৱা ঘটনা বা ইতিহাস অংকিত হৈ থাকিব আৰু এই ইতিহাস হিচাপে থাকিব সমাজত গতিকে লেখক লেখিকাৰ যিটো অৱদান আমি সকলোৱে স্বীকাৰ কৰোঁ সৰ্বজন স্বীকাৰ এই বিষয় সাংবাদিক পেঞ্চনাৰ বজৰংগ ক্ষমকা
অধিবক্তা দিলীপ চৌধুৰীৰ বৰপুত্ৰ অধিবক্তা মাধুৰ্য চৌধুৰী সাংবাদিক প্ৰাঞ্চল শৰ্মা দিগন্ত বৰ্মন নলবাৰী জিলা লেখক সভাৰ বিষয়ববীয়া সদস্যসহ শতাধিক সাহিত্যানুৰাগীৰ লোক উপস্থিত থকা অনুষ্ঠানটিত কবি ৰেখাৰাণী বৰ্মনে এটা শ্ৰুতিমধুৰ কবিতা পাঠ কৰি উপস্থিত লোকসকলক আপ্লুত কৰে।